ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো সিংহ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব কি আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছে এই মাহটোত সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো শুভ হওক তাৰে কামনা কৰিছো আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো মাৰ্চ মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশি জাতক জাতিকাসকলৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে এই মাহত আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত এক বেলেগ ধৰণৰ আচৰিত আৰু শক্তি অনুভৱ কৰিব বুলি কৈছে মাহৰ আৰম্ভণিতে আপুনি সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি বিশেষকৈ আগ্ৰহী হ'ব এই সময়ছোৱাত সিংহ ৰাশিৰ লোকসকলে নিয়োজিত লোকসকলে বিশেষকৈ নতুন কামত কাম কৰাৰ সিদ্ধান্ত ল'ব পাৰে এই দিশত কৰাৰ প্ৰচেষ্টাও এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা বা সহায়ত সফল হ'ব পাৰে আকাংক্ষিত স্থানত বদলি বা পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কৰবাত হঠাতে ধনৰ প্ৰভাৱ হ'ব বুলি কৈছে অৱশ্যে এই সময়ছোৱাত বিলাসী সামগ্ৰীৰ বাবেও বা কিবা এটা দামী বস্তু বা সামগ্ৰী ক্ৰয়ৰ বাবে ব্যয় হ'ব পাৰে খৰচ হ'ব পাৰে এই সময়খিনিত ব্যৱসায়ত বৃদ্ধি আৰু লাভৰ সৃষ্টি কৰিছে মাহৰ প্ৰথম সপ্তাহত এই সময়ছোৱাত আপুনি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব মাহৰ মাজভাগত বিশেষকৈ আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে বিৰোধীয়ে নিজে আপোনালোকৰ সৈতে আপোচ কৰিবলৈ চেষ্টা কৰিব পাৰে এই মাহত এই সময়ছোৱাত এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে মাহৰ শেষৰ ফালেলৈ স্বাভাৱিক হৈ থাকিব পাৰিবাৰিক আৰু আৰ্থিক অৱস্থা পৰীক্ষা আৰু বিশেষকৈ প্ৰতিযোগিতাৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কষ্ট কৰিছে তেওঁলোকে বিশেষকৈ এই মাহত আৰু বেছি কষ্ট কৰিব লাগিব মাহৰ প্ৰথম সপ্তাহত বিশেষকৈ প্ৰেম আৰু বৈবাহিক জীৱনৰ দৃষ্টিকোণৰ পৰা এই মাহটো অতি শুভ বুলি কৈছে পাৰিলে আপোনালোকে এই মাহৰ প্ৰথম সপ্তাহত প্ৰতিদিনে 7 বাৰ হনুমান চালিসা পাঠ কৰি মঙ্গলবাৰে হনুমান মন্দিৰলৈ গৈ চিৰঞ্জীৱ অৰ্পণ কৰক বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে আৰম্ভণিতে বিশেষকৈ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ মঙ্গল আৰু সৌভাগ্য হ'ব কিন্তু মাহৰ এই দ্বিতীয় সপ্তাহৰ সময়খিনিত হঠাৎ কিছুমান অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই মাহত আপোনালোকৰ ধন আৰু সময় পৰিচালনা কৰাৰ অতি প্ৰয়োজন আছে ধনবোৰ ভাল কামত ব্যৱহাৰ কৰক মাহৰ আৰম্ভণিতে আপুনি কেৰিয়াৰৰ ব্যৱসায়ত আৰ্থিক লাভৰ বহুত সুযোগ পাব কিন্তু ইচ্ছা কৰিও আপুনি সেইবোৰ সঠিক সুবিধা লোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে গতিকে সাৱধানে আগবাঢ়িব লাগিব যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি দুৰ্বল হৈ পৰিব পাৰে এই মাহটো শ্ৰমিক মহিলাসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব অলপ কষ্টকৰ হ'ব তেওঁলোকে নিজৰ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে মাহৰ মাজভাগত হঠাতে লোৱাৰ কিছুমান ডাঙৰ খৰচৰ বাবে আপোনালোকৰ বাজেটটো অলপ নষ্ট কৰিব পাৰে এই সময়ছোৱাত ব্যৱসায়িক সৈতে জড়িত লোকসকলে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ বাবে অনুকূল বুলি ক'ব নোৱাৰি মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ আপোনালোকৰ মাজত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বিশেষকৈ এনে পৰিস্থিতিত ভালদৰে চিন্তা কৰিয়ে প্ৰেমৰ দিশত আগবাঢ়ক বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ আন কাৰোবাৰ গোচৰত হস্তক্ষেপ কৰি বিশেষকৈ বা আনৰ মেটাৰত আপোনালোকে পৰি পেলাই আন কাৰোবাক মিছা সাক্ষ্য দিয়াৰ পৰা বিৰত থাকক গতিকে ধ্যান ৰাখক নহলে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি হয়তো কিছুমান আইনী সমস্যাত পৰিব লগা হ'ব পাৰে এই গোটেই মাহটো নিজৰ স্বাস্থ্য আৰু দৈনন্দিন কাম-কাজৰ বিশেষ যত্ন লওক মাহৰ দ্বিতীয় সপ্তাহটোত পাৰিলে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে পাৰিলে আপোনালোকে বগা চন্দন আৰু ছাইৰে ফটিক শিৱলিংগ পূজা কৰি শিৱ চালিসা পাঠ কৰক বা আপোনালোকে শিৱলিংগত বিশুদ্ধ পানী বা আপোনালোকে জল আগবঢ়াওক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত সিংহ ৰাশিৰ লোকসকলৰ বাবে কিছু ব্যস্ততাপূৰ্ণ হ'বলৈ গৈ আছে এই সপ্তাহৰ আৰম্ভণিতে আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িতভাৱে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে অৱশ্যে যাত্ৰাটো সুখদায়ক হ'ব নতুন যোগাযোগৰ জন্ম দিব বুলি কৈছে এই সময়ছোৱাত এজন প্ৰিয়ৰ সদস্যৰ কৃতিত্বৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বা সুখৰ পৰিৱেশ গঢ়ি উঠিব আৰাম আৰু সুবিধাৰ লগত জড়িত কিবা এটা পোৱাৰ পিছত মনটো সুখী হ'ব এজন কৰ্মৰত ব্যক্তিয়ে মাহৰ মাজভাগত নিজৰ বিশেষকৈ অৰ্থাৎ তৃতীয় সপ্তাহৰ এই সময়খিনিত নিজৰ সিনিয়ৰ আৰু জুনিয়ৰক লগ পোৱাটো উপযুক্ত হ'ব যদি আপুনি এজন বিশেষকৈ কৰ্মৰত ব্যক্তি তেনেহ'লে নিজৰ কামত সফল হ'বলৈ আপুনি আকাংক্ষিত কষ্ট কৰিব লাগিব বহুত বেছি আপোনালোকে হাৰ্ড ৱৰ্কিং কৰিব লাগিব আকাংক্ষিত স্থানলৈ কিছু লোকে ট্ৰেন্সফাৰ হ'ব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায় আৰু চাকৰি দৃষ্টিকোণৰ পৰা এই সময়খিনি শুভ বুলি গণ্য কৰা হৈছে য'ত আপোনালোকৰ সকলো পৰিকল্পনা সময়মতে সম্পূৰ্ণ হ'ব ব্যৱসায়ত অগ্ৰগতি সম্ভৱ
ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত লোকৰ সন্মান আৰু পদবীৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মাহৰ মধ্যভাগত বিশেষকৈ আপোনালোকক কৈছে যে আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব। এই সময়ত ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। পৰিয়ালত শুভ কাৰ্যসূচীৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহত প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বুলি কৈছে। বৈবাহিক জীৱন সুখী হৈ থাকিব। মাহৰ এই তৃতীয় সপ্তাহত আপোনালোকে পাৰিলে গণপতিক দুৰ্ব অৰ্পণ কৰি গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহৰ শেষৰ সপ্তাহৰ সময়খিনিত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি কিছুমান কাম সম্পূৰ্ণ কৰাৰ সপোন দেখি আহিছিল, তেন্তে এই সপোনবোৰ আপোনালোকৰ ইচ্ছা নিশ্চিতভাৱে পূৰণ হ'ব বুলি কৈছে। বিশেষকৈ এই মাৰ্চ মাহৰ আৰম্ভণিৰ সময়ছোৱাত, অৰ্থাৎ এই শেষৰ সপ্তাহৰ আৰম্ভণিৰ সময়ছোৱাত আপোনালোকৰ ঘৰৰ বাহিৰৰ সকলোৰে সমৰ্থন আৰু সহযোগিতা দেখিবলৈ পাব। যদি কিছুদিনৰ পৰা কৰ্মসংস্থাপনৰ সন্ধানত আছিল, তেন্তে এই মাহত আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে। মাহৰ শেষৰ অৰ্ধত বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি আৰু লাভৰ পথ মুকলি হ'ব। এই মাহত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব। কষ্ট কৰক। অৱশ্যে ঋতুভিত্তিক ৰোগৰ পৰা আপুনি ভালকৈ থাকিব লাগিব। এই সময়ছোৱাত হঠাতে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। মাহৰ প্ৰথম ভাগত বিশেষকৈ কৈছে যে প্ৰথম আৰু শেষৰ ভাগত আপোনালোকৰ ব্যৱসায়ীসকলৰ বাবে অধিক আচৰিত হ'ব। এই সময়ছোৱাত আপুনি আশা কৰাতকৈ অধিক লাভ পাব পাৰে, কিন্তু প্লেনিং কৰি পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। পৰীক্ষা আৰু বিশেষকৈ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে হয়তো এই মাহত সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব। এই মাহত বৈবাহিক জীৱন সুখী হৈ থাকিব। মাহৰ শেষৰ ফাললৈ কিবা এটা যদি ভুল বুজাবুজি হৈছিল মাহৰ আৰম্ভণিৰ সময়ছোৱাত, সেই ভুল বুজাবুজিখিনিও অন্ত পৰিব। এই মাহত আপোনালোকে ব্যস্ত থকাৰ পিছতো আপুনি নিজৰ আৰু ঘনিষ্ঠ আত্মীয়ৰ বাবে কিছু সময় উলিয়াই ল'লে মানসিক শান্তি লাভ কৰিব। ঘৰখনৰ পৰিৱেশটো ভাল হ'ব। ঘৰখনত এক শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে। সামাজিক আৰু ধৰ্মীয় কাম কাজত সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আৰু যেতিয়া কাম কাজখিনি আপোনালোকে কৰিব, এটা মানসিক শান্তি আপোনালোকৰ থাকিব আৰু কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব। সম্পত্তিৰ সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত আপোনালোকে এই মাহত সফল হ'ব পাৰে বুলি কৈছে। সফলতা লাভ কৰিব। আপোনাৰ যিকোনো বিশেষ প্ৰতিভা মানুহৰ সন্মুখত আহিব। আপুনি শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ কৰিব বুলি কৈছে। যদি পে'মেণ্ট আপোনালোকৰ ক'ৰবাত আবদ্ধ হৈছিল, টকা পইচাৰ কাৰোবাৰ পৰা পাব লগা আছিল বা সেই ধৰণৰ টকা পইচাখিনি আপোনালোকে উলিয়াব পাৰিব। আপুনি বহুত বেছি কষ্ট কৰিহে সেইখিনি উলিয়াব পাৰিব। দায়িত্ব বোজা আপোনালোকৰ গোটেই মাহটো আপোনালোকৰ ওপৰত বহুত বেছি থাকিব। বহুত বেছি দায়িত্ব আপোনালোকৰ থাকিব। কামৰ আপোনালোকৰ বোজা থাকিব, কামৰ প্ৰেছাৰ থাকিব। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত কিছু উত্তেজনাৰ বাবে অলপ চিন্তাও হ'ব পাৰে আপোনালোকৰ। আপোনাৰ মধ্যস্থতাৰ পৰামৰ্শই হয়তো আপোনালোকৰ ঘৰখনত থকা আত্মীয়ৰ কোনো সমস্যাৰ সমাধান হ'ব পাৰে। গতিকে ভাল পৰামৰ্শ দিয়ক, নিশ্চয়কৈ সফল হ'ব তেওঁলোকে। সেই সমস্যাখিনি সমাধান হ'ব। আপোনালোকৰ ব্যক্তিগত কামত ভালদৰে মনোযোগ দিয়ক বুলি কৈছে এই মাহত। কোনোবা বন্ধু বা যুৱক যুৱতীসকলে কিবা এটা বিপদত পৰিব পাৰে। গতিকে নিজৰ কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব। আনৰ কামত বেছিকৈ হস্তক্ষেপ নকৰিব। ব্যৱসায় সম্পৰ্কীয় ক্ষেত্ৰত কৈছে যে পৰামৰ্শ দিয়া হৈছে যে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সময় অতি উত্তম। গতিকে এই সময়ত কৰ্মৰ ক্ষেত্ৰৰ প্ৰতিটো সৰু সৰু কথাও নিবিড় আৰু গুৰুত্ব সহকাৰে মূল্যায়ন কৰক। বহুত বেছি সফল হ'ব। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে এই মাহত, তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰিব পাৰে যদি ভাল হয়। সকলো কিন্তু পৰিকল্পনা আগতীয়াকৈ কৰি লওক বা আপোনালোকে ভাল দিশ আৰু বেয়া দিশ, নিগেটিভ পজিটিভ গোটেইখিনি দিশ চাইহে আপোনালোকে আগবাঢ়ক। কিন্তু পে'মেণ্ট আদি এতিয়া বন্ধ হ'ব পাৰে বুলি কৈছে, যাৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব পাৰে। কষ্ট কৰিব লাগিব। প্ৰথমতে কৈছিলোঁ পাবলগীয়া ধন পাবৰ কাৰণে বহুত বেছি কষ্ট কৰিব লাগিব। আপোনাৰ প্ৰজেক্টটো কৰ্মস্থলীত সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। এই মাহত বৈবাহিক বা আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে পৰামৰ্শ দিয়া হৈছে যে কিছু ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত বা প্ৰেম জীৱনত উত্তেজনা হ'ব পাৰে। গতিকে ধ্যান ৰাখক। বৈবাহিক জীৱনত বিশেষকৈ ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিবলৈ নিদিব। প্ৰেমৰ সম্পৰ্কটো প্ৰেমৰ সংগীৰ প্ৰতি সৎ হ'ব লাগে, নহ'লে দূৰত্বৰ বাঢ়াৰ সম্ভাৱনা আছে। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। তৰ্ক পেচাল পৰিহাৰ কৰক। অত্যধিক দৌৰা দৌৰিৰ বাবে ক্লান্তি আৰু মানসিক চাপ থাকিব এই মাহত। উপযুক্ত জিৰণি লোৱাটো সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চিত কৰক আৰু সাৱধানে গাড়ী চলাওক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ সকলোৰে এই মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ।
কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক, মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱক আপোনালোকে স্মৰণ কৰি কামখিনি কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।